বিশ্ব পৰিৱেশ দিৱস উপলক্ষে কৃষ্ণাই আঞ্চলিক শ্মশান চৌহদত বৃক্ষৰোপণ। কৃষ্ণাই বেংগলী এমই স্কুলত বিশেষ সভা। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি সমগ্ৰ ৰাজ্যৰ লগতে গোৱালপাৰা জিলাৰ কৃষ্ণাইতো বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে শিক্ষানুষ্ঠানসমূহে। এই দৃশ্য কৃষ্ণাই বেংগলী এমই স্কুলৰ। বিশ্ব পৰিৱেশ দিৱসৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰাৰ উদ্দেশ্যেৰে আজি বিদ্যালয়খনত আয়োজন কৰা হয় এক বিশেষ সভা। এই সভাত বিদ্যালয়খনৰ প্ৰধান শিক্ষক অৰুণ কুমাৰ পাল, শিক্ষক মন্তজ চৰকাৰ আৰু অবনী কলিতাৰ সৈতে উপস্থিত থাকি ভাষণ আগবঢ়ায় যুৱ নেতা মহম্মদ হুছেইন, সাংবাদিক কন্দৰ্প কুমাৰ দেৱনাথ আৰু সাংবাদিক নুৰ মহম্মদ বাবুৱে। ইয়াৰ বিপৰীতে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি যুৱ নেতা মহম্মদ হুছেইন ছাজুৰ উদ্যোগত আজি কৃষ্ণাই আঞ্চলিক শ্মশানঘাট চৌহদত এক বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই অনুষ্ঠানত কেইবাডালো মূল্যৱান গছপুলি ৰোপণ কৰা হয়। কৃষ্ণাই বেংগলী এমই স্কুলৰ আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰধান শিক্ষক হোৱা হয়। ইয়াত উপস্থিত আমাৰ শিক্ষক তথা দাদা মন্তজ ডাঙৰীয়া, ইয়াত উপস্থিত মোৰ দাদা তথা সাংবাদিক কন্দৰ্প কুমাৰ দেৱনাথ, মোৰ ভাইটি বাবু আহমেদ ডাঙৰীয়া আৰু ইয়াত উপস্থিত মোৰ অতি মৰমৰ কণ ছাত্ৰ ছাত্ৰীসকল। এই বিশ্ব পৰিৱেশ দিৱসত অকল আজিয়ে গছ পুলি ৰুব লাগিব সেইটো কথা নহয়। মানে আমি গছ পুলি বেছিকৈ এইকাৰণে ৰুব লাগিব কাৰণ গছ পুলি বেছিকৈ ৰুলেহে আমাৰ পৃথিৱীখন, আমাৰ দেশ, আমাৰ ৰাজ্য তথা আমাৰ অঞ্চল, আমাৰ সমাজখন ভালে থাকে। আৰু আমি এজনে যদি বছৰত এডালকেও গছ ৰুওঁ আৰু সেই গছডালক যদি আমি ভালকে যত্ন কৰি ডাঙৰ দীঘল কৰিব পাৰোঁ, তেতিয়াই কিন্তু আমি জানিবা যে আমি আমাৰ লক্ষ্যত উদ্দেশ্যত আমি সফল হৈছোঁ। সেইখিনিয়ে ক'লোঁ। সকলোকে ধন্যবাদ। তোমালোকৰ সুস্বাস্থ্য কামনা কৰি তোমালোকে ভৱিষ্যত আগুৱাই যোৱা, দেশৰ বা সমাজৰ ভাল নাগৰিক হোৱা, বিভিন্নজনে বিভিন্ন কামত দেশক নেতৃত্ব দিয়াৰ কাম কৰা, তাৰে কামনা কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। জয় আই। মই ভাষণ দিয়া নাই, তোমালোকৰ দুটামান কথা কৈছোঁ। তুমি জানা আজি কি দিৱস? বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয়? সকলোৱে কৈছে এটা কথা, মই এটা কথা বাৰে বাৰে কওঁ, নিজক সকলোৱে ভাল বুলি ক'বা। প্ৰতিদিন পুৱাই ক'বা যে পৃথিৱীত আটাইতকৈ ভাল মানুহ মই। তোমালোকে যিয়ে যাক মানা, তোমালোকে কোনোবাই আল্লাক মানা, কোনোবাই ভগৱান মানা, যিয়ে যাক মানা পুৱাই উঠি ক'বা যে পৃথিৱীৰ আটাইতকৈ ভাল মানুহ মই। যেতিয়া নিজক ভাল বুলি কোৱা হয় তেতিয়া বেয়া কাম কৰা নাযায়। মা দেউতাক মানিবা, এওঁলোকক শিক্ষাগুৰুসকলক মানিবা আৰু বন্ধুসকলে পৰস্পৰে কেতিয়া কাজিয়া নকৰিবা। আমাৰ প্ৰায় ল'ৰাখিনি মাৰপিট কৰে, হকে বিহকে ভুক্তা ভুক্তি খামচা খামচি কৰে। নকৰিবা। প্ৰত্যেকৰে দেহাৰ এটা কিবা থাকে, সহ্য গুণ থাকে। আক্ৰমণ কৰিলে দুখ পোৱা যায়, হয়নে? আৰু সদায় ফূৰ্তি কৰিবা, খেল ধেমালি কৰিবা আৰু নিজৰ এটাই দায়িত্ব কিতাপ পঢ়া। গতিকে মই কথাখিনি ক'লোঁ। বেয়া পাব পাইছে নেকি? হাত তালি মাৰা। ধন্যবাদ।